লাখ লাখ কৃষকৰ বাবে এটা অতিকৈ ভাল খবৰ অৱশেষত কৃষকসকলৰ অপেক্ষাৰ অন্ত পৰিল আৰু কাইলৈ কৃষকসকলৰ একাউণ্টত সোমাব পিএম কিস্তিৰ ধন আৰু কৃষকসকলে যদি এতিয়াও KYC আপডেট কৰা নাই শীঘ্ৰে KYC আপডেট কৰক নহলে আপোনাৰ একাউণ্টত নুখুমাব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন লৈ আহিছো সবিশেষ খবৰ অৱশেষত কৃষকৰ অপেক্ষাৰ অন্ত পৰিল শীঘ্ৰে একাউণ্টত জমা হ'ব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন কৃষকৰ বেংক একাউণ্টলৈ 2000 টকা প্ৰেৰণ কৰা হ'ব লাখ লাখ কৃষকৰ বাবে ভাল খবৰ 20 জুনৰ অৰ্থাৎ কাইলৈ 23 সংখ্যৰ কিস্তি কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন পাবলৈ হলে কৃষকসকলে কৰিব লাগিব এই কাম নহলে আপোনাৰ একাউণ্টত নুখুমাব ধন আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰা কৃষকসকলেহে লাভ কৰিব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন আপোনাৰ বেংক একাউণ্ট সংযোগ থাকিব লাগিব আধাৰ কাৰ্ডৰ সৈতে লাখ লাখ কৃষকৰ বাবে এটা অতিকৈ ভাল খবৰ অৱশেষত কৃষকৰ অপেক্ষাৰ অন্ত পৰিল আৰু কাইলৈ কৃষকসকলৰ বেংক একাউণ্টত সোমাব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন কৃষকৰ বেংক একাউণ্টলৈ 2000 টকা প্ৰেৰণ কৰা হ'ব আৰু কাইলৈ 23 সংখ্যক কিস্তি কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন পাবলৈ হলে কৃষকসকলে কৰিব লাগিব আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট আপোনাৰ বেংক একাউণ্ট সংযোগ থাকিব লাগিব আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ হাতত আৰু কিছু সময় আছে আপুনি যদি এতিয়াও আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰা নাই তেতিয়াহলে শীঘ্ৰে আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰাই লওক নহলে আপোনাৰ একাউণ্টত নুখুমাব 23 সংখ্যক কিস্তিৰ ধন আপোনাৰ বেংক একাউণ্ট সংযোগ থাকিব লাগিব আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ হাতত আৰু কিছু সময় আছে যদি এতিয়াও আপুনি আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰা নাই শীঘ্ৰে কৰি লওক নহলে কিন্তু আপুনি লাভ নকৰিব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন কাইলৈ লাখ লাখ কৃষকে লাভ কৰিব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন লাখ লাখ কৃষকৰ বাবে এটা অতিকৈ ভাল খবৰ যিসকল যোগ্য কৃষক আছে যোগ্য কৃষকসকলৰ একাউণ্টত সোমাব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন কাইলৈ অৱশেষত দীৰ্ঘদিনৰ অপেক্ষাৰ অন্ত পৰিল কৃষকৰ আৰু কাইলৈ কৃষকসকলে লাভ কৰিব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন কৃষকৰ বেংক একাউণ্টলৈ 2000 টকা প্ৰেৰণ কৰা হ'ব 20 জুনত 23 সংখ্যক কিস্তি কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব অৰ্থাৎ কাইলৈ লাখ লাখ কৃষকে লাভ কৰিব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন পাবলৈ হলে আপুনি আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰাব লাগিব যদিহে আপুনি KYC আপডেট কৰোৱা নাই এতিয়ালৈকে তেতিয়াহলে শীঘ্ৰে KYC আপডেট কৰাই লওক নহলে আপোনাৰ একাউণ্টত নুখুমাব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন লাখ লাখ কৃষকৰ বাবে এটা অতিকৈ ভাল খবৰ কৃষকৰ অপেক্ষাৰ অন্ত পৰিল কৃষকসকলে লাভ কৰিব কাইলৈ পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন আৰু পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন পাবলৈ হলে কিন্তু আপুনি আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰোৱাটো বাধ্যতামূলক যদিহে আপুনি আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট নকৰে তেতিয়াহলে কিন্তু আপোনাৰ একাউণ্টত কাইলৈ ধন নুখুমাব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন আপুনি নাপাব যদি এতিয়ালৈকে আপুনি আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰা নাই আপোনাৰ হাতত আৰু কিছু সময় আছে যদিহে আপুনি এতিয়াও KYC আপডেট কৰোৱা নাই তেতিয়াহলে শীঘ্ৰে KYC আপডেট কৰাই লওক নহলে কিন্তু আপোনাৰ একাউণ্টত ধন নুখুমাব আপুনি ধন লাভ নকৰিব কাইলৈ লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 2000 টকাকৈ কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব 2000 টকা পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিব কাইলৈ কৃষকসকলে লাখ লাখ কৃষকৰ বাবে এটা অতিকৈ ভাল খবৰ লাখ লাখ কৃষকে লাভ কৰিব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন দীৰ্ঘদিনীয়া যি কৃষকসকলৰ অপেক্ষা আছিলে অৱশেষত কৃষকৰ সেই অপেক্ষাৰ অন্ত পৰিল আৰু কাইলৈ লাখ লাখ কৃষকে লাভ কৰিব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন আনুষ্ঠানিকভাৱে ইতিমধ্যে ঘোষণা কৰা হৈছে তাৰিখ 20 জুনত 23 নম্বৰ কিস্তিৰ ধন সোমাব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে আৰু আপোনাৰ হাতত কিছু সময় আছে আপুনি শীঘ্ৰে
আপুনি শীঘ্ৰে ই-KYC আপডেট কৰাই লওক আধাৰ কাৰ্ডৰ সৈতে যদিহে আপুনি আধাৰ কাৰ্ডৰ সৈতে ই-KYC আপডেট নকৰে তেতিয়াহ'লে আপুনি ধন লাভ নকৰে আপোনাৰ বেংক একাউণ্ট সংযোগ থাকিব লাগিব আধাৰ কাৰ্ডৰ সৈতে যদিহে আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে সংযোগ নাথাকে তেতিয়াহ'লেও কিন্তু আপুনি ধন লাভ নকৰে PM কিস্তিৰ ধন লাভ কৰিবলৈ হ'লে আপুনি আধাৰ কাৰ্ডৰ সৈতে ই-KYC আপডেট কৰোৱাটো বাধ্যতামূলক আনহাতে আপোনাৰ বেংক একাউণ্ট সংযোগ থাকিব লাগিব আধাৰ কাৰ্ডৰ সৈতে যদিহে আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে সংযোগ নাই তেতিয়াহ'লে কিন্তু আপোনাৰ একাউণ্টত নুসুমাব PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন আপোনাৰ বাবে এটা অতি জৰুৰী খবৰ যদিহে আপুনি কৃষকসকলে যদিহে এতিয়াও ই-KYC আপডেট কৰা নাই তেতিয়াহ'লে শীঘ্ৰে কৰি লওক কিয়নো কাইলৈ কৃষকসকলৰ একাউণ্টত সোমাব 23 নম্বৰ কিস্তিৰ ধন PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন কৃষকসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰা হ'ব কিন্তু যদিহে আধাৰ কাৰ্ডৰ সৈতে ই-KYC আপডেট কৰা নাই কৃষকসকলে তেতিয়াহ'লে ধন লাভ নকৰে আৰু বেংক একাউণ্ট যদি আধাৰ কাৰ্ডৰ সৈতে সংযোগ নাই তেতিয়াও কিন্তু কৃষকসকলে ধন লাভ নকৰে লাখ লাখ কৃষকৰ বাবে ভাল খবৰ অৱশেষত কৃষকসকলৰ দীৰ্ঘদিনীয়া যি অপেক্ষা আছিল সেই দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল শীঘ্ৰে কৃষকসকলৰ একাউণ্টত জমা হ'ব PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন কাইলৈ কৃষকৰ বেংক একাউণ্টত প্ৰেৰণ কৰা হ'ব 2000 টকা আৰু শীঘ্ৰে আপুনি আধাৰ কাৰ্ডৰ সৈতে ই-KYC আপডেট কৰাই লওক আৰু আপোনাৰ বেংক একাউণ্ট সংযোগ কৰক আধাৰ কাৰ্ডৰ সৈতে